নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 6 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভোটাৰ তালিকালৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভোটাৰ তালিকালৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে 10 ফেব্ৰুৱাৰী 2026 চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। সকলোৰে নিজৰ নাম তথ্য পৰীক্ষা কৰিবলৈ আহ্বান জনোৱা হ'ল। শুদ্ধ ভোটাৰ তালিকা শস্য নিৰ্বাচন শক্তিশালী অসম। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অহা 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ হ'ব ফাইনেল ভোটাৰ তালিকা। তো আপোনাৰ নামখন ফাইনেল ভোটাৰ তালিকা চেক কৰিবলৈ আহ্বান প্ৰদান কৰিছে। তো অহা 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনালোকে নিজৰ নামখন ভোটাৰ তালিকা চেক কৰিব পাৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে খেতি বাতিৰ ক্ষতিপূৰণ লাভ কৰিব লাখ লাখ কৃষকসকলে। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে যদি নিজৰ খেতিডৰা প্ৰাকৃতিক দুৰ্যোগ পোক পৰুৱা আদিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰিব লাগিব আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ খেতিডৰা যদি কোনো প্ৰাকৃতিক দুৰ্যোগ বা পোক পৰুৱাৰ ফলত ক্ষতি হয় তেন্তে ডাইৰেক্ট প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত লাভ কৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰা নাই সেইসকল কৃষকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব পাৰে, অথবা আপোনালোকে নিজৰ জিলাখনৰ কৃষি বিষয়াৰ কাৰ্যালয়ত গৈও এইখন আঁচনিৰ বিষয়ে সবিস্তাৰে জানিব পাৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থকা প্ৰতিজন মানুহে একেলগে নিজৰ বেংক একাউণ্টত 8,000কৈ টকা লাভ কৰিব। 8,000কৈ টকা অহা 10 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব নেকি? এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছিল, কিন্তু অহা 10 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনি টকা প্ৰদান নকৰে। তো অহা 10 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে কেতিয়া প্ৰদান কৰিব আপোনালোকক জনাই দিছোঁ। তো অহা 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰিৱৰ্তে অসম চৰকাৰে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত থকা প্ৰতিজন হিতাধিকাৰীক অহা 20 ফেব্ৰুৱাৰীত প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 20 ফেব্ৰুৱাৰী তাৰিখত একেলগে 8,000কৈ টকা লাভ কৰিব। তো অসম চৰকাৰে 4 মাহৰ 5,000 টকা আৰু বিহুৰ উপহাৰ হিচাপে 3,000কৈ টকা প্ৰদান কৰিব। সৰ্বমুঠ 8,000কৈ টকা অসম চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক অহা 20 ফেব্ৰুৱাৰী তাৰিখে প্ৰদান কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।